সকলোকে সেৱা জনাইছোঁ। আমি অনুশীলন গ্ৰুপৰ তৰফৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সমবেত হৈছোঁহি। যিখন ঘৰলৈ আমি এটা সময়ত হাঁহি হাঁহি আহিছিলোঁ, সেইখন ঘৰলৈ আজি আমি সেমেকা দুচকুলৈ আহিবলগীয়া হৈছে। কিন্তু কথাটো এনেধৰণৰ, কিছুমান কথা আচলতে আমি গ্ৰহণ কৰিবই লাগিব। গীতা দেখাৰ কথা আছে যে দুটা চৰাইৰ কথা তুলনা কৰা হৈছে। এটা চৰাইয়ে এজোপা গছৰ ডালত বহি আমন জীৱন কৰি আছে, আৰু আন এটা চৰাইয়ে ফল মূল খাই নাচি বাগি আছে। সেই চৰাই দুটাৰ প্ৰমাণ এইটোৱেই যে তাৰ প্ৰতীকী অৰ্থ এইটো। আপোনালোকে মোবাইলবিলাক অফ কৰি চাইলেণ্ট কৰি ল'ব দেই। সেই চৰাই দুটাৰ অৰ্থ এইটো যে ভগৱানে কৈছে যে যিটো চৰাইয়ে নাচি বাগি ফল মূল খাই আছে, সেই চৰাইটো হৈছে সাধাৰণ আত্মা, আৰু যিটো চৰাই আমন জীৱন কৰি গছজোপাত বহি আছে, সেয়া হৈছে এক উত্তম আত্মা। সাধাৰণ আত্মাবোৰ হৈছে আমি, যি এই জীৱনৰ প্ৰতিটো বস্তু উপভোগ কৰি জীৱনৰ যন্ত্ৰণাবিলাক সহ্য কৰি আমি জীৱনৰ বাটত আগুৱাই গৈ আছোঁ। আৰু তাৰ ফলবোৰ আমি এটা দিনত যেতিয়া আমাৰ বয়স বাঢ়ি যাব, সেইখিনি আমি ভুগিব লাগিব। আৰু উত্তম আত্মা হৈছে সেই আমন জীৱনকৈ বহি থকা চৰাইজনী, যিজনী চৰাইৰ স্থান এই পৃথিৱীত বা এই মৰ্ত্যত নাই। গতিকে ভগৱানে তেওঁক শান্তিৰে ৰাখিবৰ কাৰণে নিজৰ কাষলৈ লৈ যায়। আমাৰ শ্ৰদ্ধাৰ মুকুলমণি দাদাও তেনেকুৱা এটি উত্তম আত্মা, যিটো উত্তম আত্মাক হয়তো আমি জীৱিত কালত চিনি পোৱা নাছিলোঁ, কিন্তু এতিয়া আমি গম পাইছোঁ। তেখেতৰ অপ্ৰত্যাশিত প্ৰস্থানে এইটোকে প্ৰমাণ কৰিছে যে তেখেতৰ স্থান এই কদৰ্যময় পৃথিৱীখনত নাই। তেখেতৰ স্থান আছে ভগৱানৰ কাষত। গতিকে দাদাৰ গৃহলৈ আমি আজি আহিলোঁ, পৰিয়ালক এষাৰ মাত দিবলৈ আহিলোঁ। এষাৰ কথা মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। মুকুলমণি দাদা গ'লগৈ হয়, কিন্তু মুকুলমণি দাদা যোৱাৰ পিছত ভাৰ্চুৱেল পৃথিৱীখনত যিমানখিনি সন্মান প্ৰদান কৰা হৈছে, সকলোৱে যি আৱেগ অনুভূতি তেখেতৰ লগত জড়িত হৈ আছে, সেয়া কিন্তু কোনো ডাঙৰ ডাঙৰ নেতা বা আন তেনে ব্যক্তিৰ ক্ষেত্ৰতো কিন্তু হোৱা নাই। গতিকে এই কথাষাৰে এটাই প্ৰমাণ কৰিছে যে 100 বছৰ জীয়াই থাকিবৰ কাৰণে মানুহক 100টা বছৰৰ প্ৰয়োজন নাই। আপুনি মই এনেকে জীৱনৰ বাটত এনেধৰণে সম্বন্ধ স্থাপন কৰিব লাগিব, যিজন ব্যক্তিয়ে 60 বছৰ বা 65 বছৰ বয়সত আঁতৰি গ'লেও কিন্তু মানুহৰ হৃদয়ত 1000 বছৰ থাকিব। মই পৰিয়ালক উদ্দেশ্যি, মই মাতৃক উদ্দেশ্যি, বৌক উদ্দেশ্যি এষাৰ কথাই মাত্ৰ ক'বলৈ বিচাৰিছোঁ। এটা মই সৰু কাহিনী ক'বলৈ বিচাৰিছোঁ, আৰু সেই কাহিনীটোতে আপোনালোকে নিশ্চয় আজিৰ পৰা আৰু দাদাৰ সেই দুখ যন্ত্ৰণাবিলাক লৈ নাথাকিব। যেতিয়া ভগৱান শ্ৰীকৃষ্ণই টোপনিতে এদিন ৰাধা ৰাধা বুলি মাতিলে, তেতিয়া তেওঁৰ কাষতে থকা ৰুক্মিণীৰ বৰ খং উঠিলে, আৰু ৰুক্মিণীয়ে ভাবি ল'লে যে আমি ইমান ভাল পাওঁ ভগৱান শ্ৰীকৃষ্ণক, তেখেতে কিন্তু কেৱল ৰাধাকে স্মৰণ কৰি থাকে। আৰু পাছৰ দিনা তেনেধৰণে তেওঁ আটাইকেইগৰাকী ভগৱান শ্ৰীকৃষ্ণৰ পৰিবাৰক গোটাই আনিলে, আৰু গোটাই আনি ক'লে যে ইমান ভগৱান শ্ৰীকৃষ্ণৰ চৰণ পখালি থাকোঁ, কিন্তু আমি তেখেতৰ কাৰণে প্ৰিয় নহয়। তেখেতৰ কাৰণে প্ৰিয় কেৱল ৰাধা। গতিকে জাম্বৱন্তী, সত্যভামা আৰু ৰুক্মিণীয়ে এটা সিদ্ধান্ত ল'লে যে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ৰাধাৰ কিমান প্ৰেম ভাৱ আছে, সেই কথাটো এদিন প্ৰমাণ কৰিব লাগিব, আৰু ৰাধাৰ ওপৰত এটা প্ৰতিশোধ ল'ব লাগিব। সেইকাৰণে তেওঁলোকে এটা সিদ্ধান্ত লৈ অলপ গাখীৰ তপতালে। গাখীৰখিনি ইমানেই তপতালে যে 7টা তৰপ কৰিহে চাদৰত সেই গাখীৰখিনি ল'ব পৰা হৈছে। আৰু সেই গাখীৰখিনি লৈ এজন লগুৱাক পঠাই দিলে ৰাধাৰ কাষলৈ, আৰু ক'লে যে এয়া ভগৱান শ্ৰীকৃষ্ণই তোমালৈ দি পঠিয়াইছে, আৰু তুমি যদি প্ৰকৃততেই শ্ৰীকৃষ্ণক ভাল পোৱা, তেতিয়াহ'লে সেই গাখীৰখিনি তুমি খাই পেলোৱা। তেতিয়া ৰাধাই অকণো আপত্তি নকৰাকৈ গোটেই গাখীৰখিনি খালে, আৰু গাখীৰখিনি খোৱাৰ পাছত
ৰাধাৰ একো নহলে, কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ গাত গোটেই ফোঁহা উঠিবলৈ লাগিলে। ফোঁহা উঠাৰ পিছত ভগৱান শ্ৰীকৃষ্ণ একেবাৰে নৰিয়াত পৰি গ'ল। কবিৰাজ আনিলে, আন কাৰোবাক আনিছে, কিন্তু ভগৱান শ্ৰীকৃষ্ণ সুস্থ নহয়হে নহয়। অৱশেষত নাৰদ মুনি তালৈ আহিলে, আৰু নাৰদ মুনিয়ে ক'লে যে আপোনালোকৰ যিগৰাকী পৰিবাৰে ভগৱান শ্ৰীকৃষ্ণক আটাইতকৈ বেছি ভাল পায়, তেওঁলোকৰ পদৰ জল অৰ্থাৎ ভৰি ধুই অকণমান পানী ভগৱান শ্ৰীকৃষ্ণক খাবলৈ দিয়ক, আৰু তেখেত ভাল হৈ যাব। ৰুক্মিণীয়ে ক'লে যে মই এনে পাপ কৰিব নোৱাৰো। জাম্বৱন্তীয়ে ক'লে মই এই কাম কৰিব নোৱাৰো। আৰু সত্যভামাই ক'লে, সত্যভামা এনেও অকণমান অহংকাৰী টাইপৰ আছিলে, তেওঁ ক'লে যে মই দিম, মইতো মোৰ সমানটো ভগৱান শ্ৰীকৃষ্ণক আন কোনেও ভাল পাব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণক সেই পদৰ জল সত্যভামাই দিলে, কিন্তু ভগৱান শ্ৰীকৃষ্ণ সুস্থ হৈ নুঠিলে। তাৰপিছত অৱশেষত সিদ্ধান্ত লৈ ৰাধাৰ কাষলৈ সেই লগুৱাজন পঠাই দিয়া হ'ল। ৰাধাক যেতিয়া এই কথাষাৰ কোৱা হ'ল, তেতিয়া ৰাধাই অকণো আপত্তি নকৰাকে পদৰ জল দি পঠিয়ালে, আৰু ভগৱান শ্ৰীকৃষ্ণ সেয়া পান কৰাৰ পিছতেই তেখেত সুস্থ হৈ উঠিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণক ৰুক্মিণী সহিতে আটাইকেইগৰাকী পৰিবাৰে সুধিছে যে প্ৰভু, আমিতো আপোনাক অতিমাত্ৰা ভাল পাওঁ, আমি বাৰু পদৰ জল দিব পৰা নাছিলো, কিন্তু সত্যভামাই দিছিল, আপুনি কিয় ভাল নহলে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই এষাৰ কথাই ক'লে যে তোমালোকে দিবলৈ ভয় কৰিলা পাপ হ'ব বুলি। সত্যভামাই মহা অহংকাৰেৰে দিলে, কিন্তু ৰাধাৰ সমান মোক কোনেও ভাল পাব নোৱাৰে। গতিকে যেতিয়া ৰাধাৰ মোৰ আটাইতকৈ প্ৰিয় প্ৰিয়তমা, আৰু ৰাধাই যেতিয়া সেই গৰম গাখীৰখিনি খাই দিলে, তেওঁৰ গোটেই ভিতৰখিনি জ্বলি গ'ল, আৰু সেই জ্বলি যোৱা যন্ত্ৰণাখিনি মই মোৰ নিজৰ দেহত লৈ ললো। এই কাহিনীটোৰ পৰা ভগৱান শ্ৰীকৃষ্ণই এষাৰ কথাই বুজাইছে যে যাৰ প্ৰিয়, তেওঁৰ যন্ত্ৰণাবিলাক কিন্তু আনজন প্ৰিয়ই আদৰি লয়। গতিকে মুকুলমণি দাদাৰ কাৰণে আপোনালোক প্ৰিয়, আৰু আপোনালোকৰ কাৰণে দাদা প্ৰিয়। আৰু আপোনালোকে যদি দুখ যন্ত্ৰণা কৰি থাকে, তেতিয়াহ'লে আপোনালোকৰ দুখ যন্ত্ৰণাবিলাক দাদাই লৈ কিন্তু সৰগত সুখেৰে থাকিব নোৱাৰিব। গতিকে মই আপোনালোকৰ চৰণত সেৱা জনাই এষাৰ কথাই কওঁ, দুখটো আমাৰ সকলোৰে লাগিছে। আজি এটা সপ্তাহে আমি কেনেকৈ আছো সকলোতে সেয়া একমাত্ৰ ভগৱানে জানে। কিন্তু আপোনালোকৰ প্ৰতি মোৰ এটাই অনুৰোধ, ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আপোনালোকে দাদাৰ প্ৰতি যি যন্ত্ৰণা লৈ আছে, সেই যন্ত্ৰণাখিনি অলপ হ'লেও আপোনালোকে উপশম কৰাওক। সেয়াই মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছো। আৰু আমি আজি অনুশীলনৰ পৰা আহি আপোনালোকৰ মাজত উপস্থিত হলোহি এষাৰ মাত দিওঁ বুলি। মই প্ৰথমতে অনুৰোধ জনাম, দাদাৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰিবলৈ বিচাৰিছো। ইতিমধ্যে একপি ফটোত বন্তি প্ৰজ্বলন কৰিয়ে থোৱা হৈছে। আমাৰ সন্মানীয় সদস্যসকলে এখনি ফটো এটা স্কেটছ আৰ্ট কৰি আমাৰ অন্তৰ্দাকে প্ৰমুখ্যে তেখেতলোকে সহযোগিতা আগবঢ়াই সেই প্ৰতিচ্ছবিখন অংকন কৰি আনিছে। মই যোৰহাটৰ পৰা অন্তৰ্দাক, নাহৰকটীয়াৰ পৰা তৰুণজ্যোতি গগৈ দাদাক, শিৱসাগৰৰ পৰা আমাৰ মিনতী বাইদেউৰ ভেনীদেউ, আৰু নামৰূপৰ পৰা আমাৰ পিনাকী বাইদেউৰ ভেনীদেউ মই আপোনালোকক অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু মই ঐচ্যুত কলিতা ছাৰকো অনুৰোধ জনাইছো। আৰু এই প্ৰতিচ্ছবি অৰ্পণ কৰিব আমাৰ মাতৃৰ হাতত। আৰু আইক মই এটাই অনুৰোধ জনাম, এজন মুকুলমণি দাদা গুচি গ'ল হয়, কিন্তু আপোনাৰ বাকী দুজন পুত্ৰৰ সৈতে আৰু হাজাৰজন কিন্তু পুত্ৰ আপোনাৰ কাৰণে তেখেতে এৰি থৈ গৈছে। মই ফটোকপি আনফল্ড কৰি দিওঁ। সন্মানীয় অনুশীলনৰ সদস্যসকলৰ প্ৰমুখ্যে শ্ৰদ্ধা মুকুলমণি দাদাৰ পৰিয়ালবৰ্গ, আমি আজি অত্যন্ত দুখী। আমাৰ এজন অতি প্ৰিয় মুকুলমণি দাদাৰ বিয়োগত আমি অত্যন্ত দুখ প্ৰকাশ কৰি আজি তেখেতৰ পৰিয়ালবৰ্গৰ কাষত আজি সমবেত হৈছে। মোৰ এজন বন্ধু বিশ্বজিৎ শইকীয়া, তেখেতে মানুহৰ এনেকৈ প্ৰতিচ্ছবি অংকন কৰে। আচলতে মই খুব আৱেগিক হৈ গৈছোঁ কথাটো ক'বলৈ গৈ। তেখেতক সিদিনা মই এনেই দেখাইছিলোঁ, তেওঁ অনুশীলনৰ সদস্য। তেখেতে ক'লে যে মই
আঁকি চাব পাৰোঁ। 3 দিন তেওঁ লাগি পেঞ্চিলে প্ৰতিছবিখন অংকন কৰিলে। আচলতে মই প্ৰথম অৱস্থাত ভবা নাছিলোঁ এইখন ইয়াত দিম বুলি। ভাবিলোঁ ফ্ৰেমিং কৰি আমি মুকুলদাৰ পৰিয়ালবৰ্গৰ হাতত অৰ্পণ কৰিলে আমাৰ সমূহ অনুশীলন পৰিয়ালৰ সদস্যসকলৰ তৰফৰ পৰা। গতিকে মই এইখন আজি তেখেতৰ মাতৃৰ হাতত অৰ্পণ কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে মাফ কৰিব। আপুনি হেৰি কৰক, এই মা হাতত দিয়ক, দি আনি ইয়াতে ৰাখিব, এইখিনিতে ৰাখিব এইফালে। আমাৰ দাদাৰ ল'ৰাজন ক'ত আছে? ভাইটি জানে? আটাইকেইজন আমাৰ যিকেইজন ৰিটায়াৰ্ড হেৰি আছে ব্যক্তি আছে ইয়াত শ্ৰদ্ধাৰ, আটাইকেইজন আহক। চন্দ্ৰলেখা বাইদেউ আহক, এইখিনিতে আপুনি দিয়ক। আৰু আমাৰ সদস্যসকলক এজন এজনকৈ আহি তাতে ফুল আছে তেওঁ অৰ্পণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মই আপোনালোকক অনুৰোধ জনাইছোঁ, ইয়াতে ফুল আছে আপোনালোকে দিয়ক। কিশোৰ মহন্ত আহক, অভিজিত দা আহক, আমাৰ সীমান্ত আছে মথুৰাপুৰ, মনোজ দা আছে, নিৰ্বাণ আছে, আৰু মই ৰুমি বাইদেউ আছে ইয়াতে। আপুনি আহকচোন সন্মুখলৈ, আপোনাক এটা বিশেষ দায়িত্ব দি থৈ যাওঁ। আমাৰ এণ্টিমণিৰ দাদা আহক। ফুল আছে আপোনালোকে নাকান্দিব, মাৰ কাৰণে দিগদাৰ অকণমান কান্দিলে। মাৰ সকলৰ সমস্যা নাই, আহক এণ্টিমণি আহক। আমি এটা কাম কৰিব পাৰোঁ, ফটোখন সেইফাললৈ নিব পাৰোঁ নেকি বাৰু? তাতে ৰ'দ পৰি আছে। বিতুল দা দিয়ক। আপোনালোক সকলো আহক দেই, মই নাম ক'বলৈ থাকি দিছে। বিজুমণি আহক, মিনতী বাইদেউ আহক, নিহাৰিকা পৰি, পাখি আহিবা আহক। ৰ'দ পৰিছে মানে জোনমণি বাইদেউ আহিলে ন? মই দিয়া মানে দেৱজিত দা, দেৱজিত
আমাৰ এডমিনৰ তৰফৰ পৰা সকলোৱে অহা কথা আছিল, কিন্তু এজনৰ কালি খুব চিভিয়াৰকৈ দাঁতৰ প্ৰব্লেম হ'ল, তেখেত আহিব নোৱাৰিলে, দীপক দা। আৰু সৌৰভ দাৰ মানে কৃপালীৰ দেউতাকৰ আজি শ্ৰাদ্ধ চলি আছে, তাতে আছে, এওঁ আহিছে। নীলাক্ষী তেওঁৰ বহুত ৰিম'ট এৰিয়া হয়, অকণমান দিগদাৰ, দেউতাকৰ গা অসুখ, ৰশ্মিৰ গা অসুখ, আৰু বাকী বল্লৱী আহিছে, চিৰঞ্জীৱ আহিছে, আমি দুগৰাকী আহিছোঁ। আৰু বাকী সকলো আমি একেটা পৰিয়ালৰে সদস্য। মই মাত্ৰ এডমিন শব্দটো এইকাৰণে কৈ দিছোঁ, কাৰণ এই গ্ৰুপটো 24 আৱাৰ্ছ সময় দি আগবঢ়াই নিয়াখিনি হৈছে এডমিনসকল, আৰু তাত সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াই আছে আমাৰ সদস্যসকলে। গতিকে তেখেতলোক আৰু আমি এটা মুদ্ৰাৰ দুটা পিঠি, তেখেতলোকৰ অবিহনে আমি নহয়, বা আমাৰ অবিহনে তেখেতলোক নহয়। মই সকলোকে শ্ৰদ্ধা জনাইছোঁ। মই পৰিচয় কৰাই দিছোঁ, আপোনালোকে আমাৰ আই মাতৃক চিনি পালে সকলোৱে। এয়া আমাৰ দাদাৰ মাতৃ, আৰু কাষতে আছে এয়া আমাৰ বৌ, মুকুলমণি দাদাৰ বৌ হয়। আৰু কাষতে আছে আমাৰ, আপুনি নিশ্চয় সৰু বোৱাৰী হয়, গম পাইছোঁ। আৰু এই আছে বাইদেউ, বাইদেউৰ ভনীয়েক বা বায়েক হ'ব নিশ্চয়, হয়। আৰু এয়া সন্মুখত থকা বাইদেউ নৱ, নমস্কাৰ বাইদেউ, হয়। আমাৰ এইফালে আছে, নমস্কাৰ দাদা। আমাৰ বিকি ক'ত আছে? এয়া দাদাৰ ল'ৰা, আৰু এয়া দাদাৰ কন্যা, আৰু এয়া দাদাৰ ভাতৃ, আৰু এইফালে আমাৰ দাদাৰ ভণ্টি আছে তাতে। কোনোবা আছে নেকি বাৰু? আৰু দাদা গুৱাহাটীত থাকে, তেখেতৰ লগত ফোনত যোগাযোগ কৰি আছিলোঁ। আমি দাদাৰ কাৰণে এখনি শ্ৰদ্ধাঞ্জলি পত্ৰ সমূহ এডমিন আৰু সদস্যাৰ হৈ প্ৰস্তুত কৰি আনিছিলোঁ। মই মিলন দা, আপুনি পত্ৰখন লৈ আনকচোন। আমি ইয়াত জন্মৰ তাৰিখ বা মৃত্যুৰ তাৰিখ তেনেকুৱা ধৰণৰ তাৰিখকেইটা দিবলৈ মই সাহস নকৰিলোঁ, তথাপিতো মাজতে মই লিখি দিছোঁ। ফটোখনৰ তলত মই দিয়া নাই, কাৰণ দাদা সদায় আছে বুলি আমি ভাবি আছোঁ আৰু ভাবি থাকিম। অনুশীলনৰ তৰফৰ পৰা শ্ৰদ্ধাৰ মুকুলমণি বৰগোহাঁই দাদালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি। এটি বাঁহীৰ সুৰ হৈ আপুনি আমাৰ হৃদয়ত বাজি থাকিব। গ্ৰীষ্মৰ এজাক বৰষুণ হৈ আমাৰ দেহা হাত পেলাব, শীতৰ এজাক ৰ'দ হৈ আমাক দিব। আহিনৰ কুঁৱলী হৈ সিক্ত কৰিব আমাৰ মনৰ দলিচা, ফাগুনৰ এজাক পছুৱা হৈ ঘূৰি আহিব আমাৰ মাজলৈ। বসন্তৰ এটি ৰং হৈ আপুনি সদায় আমাৰ হৃদয়ত থাকিব, এপাহি ৰঙা গোলাপ হৈ ফুলি ৰ'ব আমাৰ হৃদয় কাননত। মুকুলমণি দাদা, আপুনি আমাৰ হৃদয়ত আছিল আৰু থাকিব চিৰদিন। মন মগজুত থকা যেন বিস্মৃতিৰ গহ্বৰত হেৰাই যায় এদিন। সেইবাবেই মন মগজুত নহয়, আমি হৃদয়ত ৰাখিছোঁ আপোনাক। যোৱা 23 নৱেম্বৰ তাৰিখে কায়িকভাৱে আপোনাক হেৰুৱাই অনুশীলনৰ সহস্ৰজন আজি বাকৰুদ্ধ। আপুনি আমাৰ বাবে আছিল পিতৃস্বৰূপ, ভাতৃস্বৰূপ এজন অভিভাৱক। খুব কম সময়ৰ ভিতৰত আপুনি আমাৰ সকলোৰে হৃদয়ত খোদিত কৰিছিল আপোনাৰ নাম। আপোনাৰ হাঁহিটোৱে অনুশীলনৰ মজিয়াত সোণত সুৱগা চৰাইছিল। কেইবাটাও দশক অৰুণাচল ৰাজ্যত শিক্ষকতাৰ দৰে মহান ব্ৰতত নিজক উৎসৰ্গা কৰি অৱসৰ গ্ৰহণৰ পাছত আপুনি মন প্ৰাণ সঁপি দিছিল অনুশীলনৰ মজিয়াত অসমীয়া ভাষা সাহিত্য চৰ্চাৰ ক্ষেত্ৰত। আপোনাৰ কবিতা, গল্প তথা প্ৰতিটো লেখাত প্ৰতিফলিত হৈছিল বাস্তৱৰ এখন প্ৰতিচ্ছবি। কি কৰা নাছিল আপুনি অনুশীলনৰ বাবে? এজন লিখক হিচাপে, পাঠক হিচাপে প্ৰতিপল আত্মনিয়োগেৰে অনুশীলনক প্ৰদান কৰিছিল এক নতুন মাত্ৰা। যাত্ৰা আৰু অনুশীলন দুয়োটি গ্ৰুপ কেৱল মানৱৰ কল্যাণৰ সৈতে উৎসৰ্গিত। দুয়োটি গ্ৰুপৰ প্ৰতিটো কৰ্মত আপুনি আমাৰ হাতত হাত দি সাহস আৰু প্ৰেৰণা যোগাইছিল। কেনেকৈ পাহৰিম আপোনাক? কেনেকৈ ভাবি ল'ম আপুনি নাই বুলি? এটাই মাথো সান্তনা লৈছোঁ, অনুশীলন আছে মানে আপুনি আছে, আৰু আপুনি আছে মানে অনুশীলন আছে। ভগৱানৰ ঘৰত কুশলে থাকক দাদা। আমাক আশীৰ্বাদৰ বৰষুণেৰে সিক্ত কৰি ৰাখিব প্ৰতিপল। ভগৱানে আপোনাৰ অনুপস্থিতিত আপোনাৰ পৰিয়ালটিক কুশলে ৰাখক। কথা দিলোঁ আপোনাক, বৌ, আপোনাৰ দুয়োটি সন্তান, মাতৃ, ভাতৃৰ পৰিয়াল তথা আত্মীয় স্বজনৰ লগত সদায় সম্পৰ্ক ৰাখিম আমি।
শ্ৰদ্ধাৰে অনুশীলনৰ সমূহ প্ৰকাশক আৰু সদস্যাৰ হৈ শ্ৰীমন্ত দত্ত মুখ্য প্ৰকাশক অনুশীলন 1 ডিচেম্বৰ 2024। মই এই পত্ৰখনি সকলোৱে দাদাৰ হাতত অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃপালি দিয়া আৰু আহক আপোনালোক কোন কেনেকৈ আছে। মই কাৰো নাম লোৱা নাই, 40-50 জন আমি ইয়াত আছোঁ, কোনোবা আহিলে কোনোবা থাকি যাব। মিলন দালক চিৰঞ্জীৱ এটা তুমি ফটো লোৱা, মই পাৰিলে অন্তত এটা ভালকৈ ফটো লওকচোন, পথালিকৈ লওক ভালকৈ। মোৰ ৰেডি বিটুল্লা আহি দিয়ক। নাই চাপি দিয়ক। মই এইখিনিতে আপোনালোকক দুটামান কথা অৱগত কৰিবলৈ বিচাৰিছোঁ। মুকুলমণি দাদা আছিলে আমাৰ যাত্ৰা নামৰ যিটো হোৱাটছএপ গ্ৰুপ, সেই হোৱাটছএপ গ্ৰুপৰ এজন সক্ৰিয় সদস্য। তেখেতে প্ৰতি মাহৰ কোনোবা দিনাখন বোলে 1 ডিচেম্বৰত দিব লাগে, 30 নৱেম্বৰতে দি দিয়ে, তেনেধৰণে অনুদানটো আগবঢ়ায়। আৰু দ্বিতীয় কথা হ'ল, মই এটা কথাৰ কাৰণে অকণমান সান্তনা পাইছোঁ যে কালি মই আমাৰ শ্ৰদ্ধাৰ দেৱজিৎ দাৰ লগত কথা পাতিছিলোঁ। কালি যেতিয়া মই দাদাৰ নামটো লিখিছিলোঁ, মোৰ বুকুখন একেবাৰে কঁপি গৈছিল। কিন্তু তাৰ পাছতে মই দাদাৰ লগত কথা পাতোঁতে কথাই ওলালে আৰু দাদা যাত্ৰা গ্ৰুপৰ সদস্য হিচাপে কালি অন্তৰ্ভুক্ত হৈছে। অকণমান হ'লেও আমি সেই যন্ত্ৰণাটোৰ পৰা হাম কাটিছোঁ যেন অনুভৱ হৈছে আৰু দাদাক আমি কৃতজ্ঞতা জনাইছোঁ। আৰু সেই যাত্ৰা গ্ৰুপৰ পৰা আমি 100 টকা, 200 টকা, 500 টকা বৰঙণি আগবঢ়াই কালিলৈকে 9,17,500 টকা দিছোঁ। যেতিয়া 2019 চনৰ 27 নৱেম্বৰত আমি গ্ৰুপটো খুলিছিলোঁ, তেতিয়া অনুষ্ঠানটোলৈ আমি সাংবাদিকক মতা নাছিলোঁ। তেতিয়া তেখেতলোকে কৈছিলে কিয় নামাতিছিলে। কিন্তু মোৰ ভয় হয়, যিবিলাক কাম আমি ঢাক ঢোল বজাই কৰোঁ, সেই কামবোৰ কিন্তু এটা দিনত স্তিমিত হৈ পৰে। কৈছিলোঁ যদি এটা ভাল দিন আহে তেতিয়া আপোনালোকক মাতিম। গতিকে আমাৰ 1 মিলিয়ন হ'বলৈ আৰু বেছি দিন নাই। গতিকে 9,27,500 টকা আমি যাত্ৰাৰ পৰা দিছোঁ বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ বাবে। গতিকে এই প্ৰতিটো ক্ষেত্ৰতে মুকুলমণি দাদাৰ যি অৰিহণা সেয়া থাকি যাব। দ্বিতীয় কথা হ'ল, আমি কেইটামান পদক্ষেপ লৈছোঁ, সেই পদক্ষেপকেইটাৰ বিষয়ে মই কৈছোঁ। আৰু তাৰ আগত খালি মই এটা কথা কৈ লৈছোঁ যে মুকুলমণি দাদাৰ পৰিয়ালৰ পৰা আমি কোনোদিনে কেতিয়াও কোনো আৰ্থিক সাহায্য নিবিচাৰোঁ। আমি দেখোঁ যেতিয়া শ্ৰাদ্ধ পাতে, গাঁৱৰ মানুহবিলাক গোট খাই এখন গ্ৰন্থ উলিয়াই, এখন সোঁৱৰণি এখন গ্ৰন্থ উলিয়াই পইচাটো আকৌ দিব লাগে পৰিয়ালটোৱে। এই কথাটো মই সমৰ্থন নকৰোঁ। গতিকে মুকুলমণি দাদাৰ কাৰণে যি পাৰোঁ আমি কৰিম। আমি 78,000 সদস্য আছোঁ। 50 পইচাকৈ দিলেও আমাৰ কাম হ'ব। মই এটকাটো বাদেই দিছোঁ বাৰু। মুকুলমণি দাদা, অন্তুত দা আৰু মই, আমি তিনিজনে ঠিক ত্ৰিমূৰ্তিৰ গতে য'তে যাওঁ যি কৰোঁ একেলগে কৰি আছিলোঁ। কালি অন্তু কুমাৰ দত্ত দাদাৰ উপজা দিন আছিলে। আমি ভাবি আছিলোঁ অন্তু কুমাৰ দত্ত দাদাৰ উপজা দিনত অন্তু কুমাৰ দত্ত দাদাই অনুশীলনৰ প্ৰতি আগবঢ়োৱা সেৱাৰ কাৰণে, তেখেতৰ ত্যাগৰ কাৰণে আমি এটা বঁটা প্ৰদান কৰিম। সেই কথাখিনি আমি এডমিন কেইজনে পাতি আছিলোঁ। কালি দাদাৰ জন্মদিন, সেই জন্মদিনতে আমি ঘোষণা কৰাৰ কথা আছিল। কিন্তু মুকুলমণি দাদাৰ লগত অন্তুত দাকো জড়িত কৰি, আমি এডমিনসকলো জড়িত কৰি কালি অনুশীলন আস্থা শব্দটোৰ কথা নিশ্চয় আপোনালোকে গম পাইছে। আস্থা কাৰ ওপৰত ৰাখিব পাৰি? যাৰ ওপৰত বিশ্বাস ৰাখিব পাৰি। অন্তু কুমাৰ দত্ত দাদাৰ কথা ওলাওঁতে মই কৈছোঁ যে কোনোদিন আমাক এডমিনসকলক অভাৰটেক কৰিবলৈ যোৱা নাই। আমি পৰিচালনা কৰিছোঁ, সেই পৰিচালনাক সন্মান জনাই আস্থা ৰাখি। মই অন্তুত দাৰ কথা কৈছোঁ কাৰণে অন্তুত দাৰ নামটো লৈছোঁ, কিন্তু আপোনালোক সকলোৱে তেনেধৰণে আমাক সহযোগিতা আগবঢ়াই গৈ আছে। গতিকে মুকুলমণি দাদাৰ সোঁৱৰণত আমি কালি অন্তু কুমাৰ দত্ত দাদালৈ এই বঁটাটো ঘোষণা কৰিছোঁ। প্ৰথম কথা। দ্বিতীয় কথা, আমাৰ উপন্যাস প্ৰতিযোগিতাৰ প্ৰতি বছৰে হয়। আমাৰ এডমিনসকলে সিদ্ধান্ত লৈছিলে যে মোৰ জন্মদিনৰ দিনটোতে উপন্যাস প্ৰতিযোগিতা এটা পাতিব আৰু তাত 3টা বঁটা প্ৰদান কৰা হ'ব। প্ৰথম বঁটাটো আমাৰ মুকুলমণি দাদাই দিয়াৰ কথা দিছিল আমাৰ শ্ৰদ্ধাৰ তেখেতৰ পিতৃ লক্ষীকান্ত সন্দিকৈ দেউতাৰ বৰগোহাঁই তেখেতৰ সোঁৱৰণত। দ্বিতীয়টো পুৰস্কাৰ
আমাৰ কৃপালীয়ে দিয়ে তেখেতৰ পিতৃৰ সোঁৱৰণত, আৰু তৃতীয়টো পুৰস্কাৰ দিয়ে আমাৰ নীলাক্ষীয়ে। আৰু আমি পাঠকৰ কাৰণে এটা বঁটা দিওঁ, এইটো আমাৰ বাইদেৱে দিয়ে। এতিয়া আমি সিদ্ধান্ত ল'লো যে দেউতাকটো গুচিয়ে গ'ল, দেউতাৰ সোঁৱৰণত এবাৰ হৈ গ'ল, আৰু এতিয়াৰ পৰা মুকুলমণি দাদাৰ সোঁৱৰণতে এই প্ৰতিযোগিতাটো হৈয়ে থাকিব। যে কোনো কাৰণতে যাতে আমাৰ মনৰ পৰা দাদা আঁতৰি যাব নোৱাৰে, এবাৰলৈ হ'লেও যাতে আমাৰ মুখত তেখেতৰ নামটো উচ্চাৰণ হয়। সেইকাৰণে মুকুলমণি দাদাৰ সোঁৱৰণত আমাৰ এই প্ৰথম পুৰস্কাৰটো আমি আমাৰ গ্ৰুপৰ তৰফৰ পৰা আমি প্ৰদান কৰিম। আৰু তৃতীয়তে আপোনালোকে দেখিছে যে মানুহবোৰ আমি ইমান যান্ত্ৰিক হৈ পৰিছোঁ, হয়তো এমাহ দুমাহৰ পিছত আমি নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিম। গতিকে মই সেইদিনা মুকুলমণি দাদাৰ এটা ফটো দিছোঁ, আৰু দি মই কৈছোঁ যে মুকুলমণি দাদা আৰু আপোনাৰ অনুভৱ 70-80টা শব্দৰ ভিতৰত আপুনি অনুভৱ লিখক। আপোনালোকে লিখিছে, কাৰোবাৰ ইমানখিনি দাদাৰ বিষয়ে ক'বলগীয়া থাকে যে 70-80টা শব্দৰ মানে পাৰ হৈ গুচি গৈছে। তথাপিতো কিন্তু আমি 70-80টা শব্দৰ ভিতৰতে সীমাবদ্ধ ৰাখি মাত্ৰ এটা কপি আমি উলিয়াম। সেই কপিটোত দাদাৰ প্ৰতি থকা সকলোৰে অনুভৱখিনি সন্নিৱিষ্ট হ'ব। আৰু মোৰ এটা উপজা দিনত আমাৰ অনুশীলনৰ সন্মানীয় সদস্যসকলে মোক দিয়া এটা বুক চেল্ফত, এইটো অনুশীলনৰ কাৰণে মই সংৰক্ষণ হিচাপে ৰাখিছোঁ, তাতে দাদাৰ কিতাপখন মই ৰাখিম। কাৰণ এনেকুৱা গ্ৰন্থবিলাক যেতিয়া ওলায়, বহুজনে 3-4খন লৈ যায়, কিন্তু গৈ নিজে কি দেখিছে মাত্ৰ সেইটোহে চায়। যে এই কিতাপখন কেতিয়াও অনাদৰ হ'ব নোৱাৰিব। মানে যেতিয়া এটা কপি থাকিব, সেই কিতাপখন চিৰদিনৰ কাৰণে সকলোৰে আদৰৰ হৈ থাকিব। যিয়ে আমাৰ ঘৰলৈ যাব তেখেতেই ক'ব যে দাদাৰ কিতাপখন এবাৰ চাওঁচোন দিয়ক। হয়তো আমি 2টা কপি উলিয়াব পাৰোঁ, এটা কপি তেতিয়া আমি পৰিয়ালত প্ৰদান কৰিম। হয়, কি ক'লে? ছফ্ট কপিটো আমি তাতে দিম, কিন্তু অৰিজিনেল যিটো বুক হিচাপে থাকিব সেইটো তেনেধৰণে থাকিব। আৰু মই 3টা কথা কৈ সামৰিম। মুকুলমণি দাদা কিয় আমাৰ হৃদয়ত সদায় থাকিব। মই দেখোঁ যে বহু শোকসভাত আমি গৈছোঁ, বহুতে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়ায়, ন্যাস হ'ব লাগে, পৰিয়ালটোক আমি চাম, তেখেতৰ নামত আমুক হ'ব লাগে। আমি যিবিলাক কাম কৰিব নোৱাৰোঁ সেইবিলাক কাম আমি কেতিয়াও নকৰোঁ। কাৰণ সেইজনে প্ৰকৃত ব্যক্তি, যে আমি কি কৰিছোঁ সেইটো কথা, কি কৈছোঁতো সেইটো কথা নহয়। গতিকে ৰাজহুৱাকৈ আপোনালোকক আজি 3টা কথা ক'লোঁ, এইকেইটা কাম আমি কৰিম। আৰু মই দাদাৰ পৰিয়ালৰ প্ৰতি এটাই অনুৰোধ থাকিব, আপোনালোকে আকৌ কৈছোঁ আমি কোনোদিন আপোনালোকৰ পৰা কোনো আৰ্থিক অনুদানৰ আশা নকৰোঁ বা কৰাও নাই, কিন্তু আপোনালোকৰ পৰা আমি এটাই মানে ছাপোৰ্ট বিচাৰিম, এটাই সমৰ্থন বিচাৰিম, সেইটো মানসিক সমৰ্থনটো। আপোনালোকৰ কমেণ্ট এটা দেখিলে আমাৰ বুকুখন জোৰ পৰি যাব। আৰু আপোনালোক আছে মানে দাদা আছে বুলি আমি সদায় অনুভৱ কৰিম। গতিকে সদায় আপোনালোক আমাৰ লগত থাকিব। আপোনালোকৰ খনামুখ ভগামুখৰ ফালে কোনোবা সম্পৰ্কীয় মানুহ আছে, আমাৰ ঘৰলৈ এটা পাক পাৰিব, আৰু আমি এনেকৈ ভাবি ল'ম মুকুলমণি দাদা সদায় আমাৰ লগত আছে, কিন্তু কিবা অসুবিধাৰ কাৰণে আমাৰ কাষলৈ আহিব। সেয়া আপোনালোকৰ প্ৰতি মই অনুৰোধ জনাইছোঁ। আৰু অনুশীলনৰ সন্মানীয় সদস্যসকলৰ প্ৰতি তেখেতে এটা আদৰ্শ দেখাই থৈ গ'ল, যে মানুহৰ এটা হাঁহি, যিটো হাঁহিত মানুহৰ এটা ফুটা কৰিও খৰচ নহয়, সেই হাঁহিটোৱে কেনেকৈ মানুহৰ জগত জিনিব পাৰে, হৃদয় জিনিব পাৰে। তেখেত একেবাৰে নিৰহংকাৰী আছিল। কোনোদিন তেখেতে নিজৰ টকা পইচাৰ, নিজৰ পজিশ্যনৰ, সেইবিলাক কেতিয়াও তেখেতে শ্ব' অফ কৰা নাছিলে। ইমান সহজ সৰল এজন ব্যক্তি, তেখেতৰ যি সৰলতা, সেইটো কিন্তু আমাৰ সকলোৰে কাৰণে অনুকৰণীয়। বহুখিনি ক'বলৈ আছিলে, মই আৰু বিশেষ নকওঁ। আৰু দেৰিও হৈছে, আমাৰ বহুজন বহু আঁতৰৰ পৰা আহিছে। জিনা মই দেখিছোঁ আহিলে, আমাৰ দীপালী বাইদেউ আছে, মুকুলমণি দাদাক জিনা তোমালোকৰ ঘৰলৈ গৈছিলে ন? গৈছিলে, হয়। আমাৰ কৃষ্ণা বাইদেউ আছে। গতিকে মোৰ এটাই অনুৰোধ থাকিব, সকলো কুশলে থাকক। আৰু অনুশীলনৰ এপ্ৰুভৰ যিটো পোষ্ট আমাৰ 10 বজাত আমি এতিয়াৰ পৰা বন্ধ কৰিম, 10 বজাত।
10 বজাৰ পিছত যদি হীৰেণ গোহাঁই ছাৰেও লিখে তথাপিতো এপ্ৰুভ কৰা নহ'ব, কাৰণ মানুহবিলাক ভাৰ্চুৱেল পৃথিৱীখনত জড়িত হৈ হৈ শুবলৈ এৰিছে মানুহবিলাকে, যিটো কাৰণে কিন্তু আমাৰ অত্যন্ত স্বাস্থ্যগত আমাৰ সমস্যা আহিছে স্বাস্থ্যৰ প্ৰতি। আৰু এই কথাষাৰ মই এইকাৰণে কৈছোঁ যে মুকুলমণি দাদাক আমি অপ্ৰত্যাশিতভাৱে আমাৰ মাজৰ পৰা হেৰুৱালোঁ, কিন্তু ভগৱানে এনেকুৱা আৰু এটা দিন নানক আমাৰ মাজলৈ, যাতে আমি কাৰোবাক হেৰুৱাবলগীয়া হয়। কাৰণ আমি প্ৰতিজনৰ কাৰণে ইয়াত অভিন্ন। যিসকলৰ ইগ' এটিটিউড আছে তেওঁলোকৰ কাৰণে অনুশীলনত স্থানো নাই, আৰু তেওঁলোক ইয়াত আহি থাকিবও নোৱাৰে, তেখেতলোক নিজে নিজে আঁতৰি গুচি যায়। গতিকে বাকী যিখিনি ইয়াত আমাৰ আছে সকলো কোনো ইগ' এটিটিউড নথকা মানুহ। গতিকে এই মানুহখিনিয়ে আমি ভৱিষ্যতৰ দিনত মুকুলমণি দাদাৰ প্ৰমুখ্যে সকলোকে এক মমতাৰ জৰিয়তে যাতে আমি বান্ধি ৰাখিব পাৰোঁ। মোৰ থাকি গৈছিলে আমাৰ বাইদেউক পৰিচয় কৰাই দিবলৈ ন, আপোনাৰ আমাৰ মুকুলমণি বাইদেউৰ দাদাৰ ভণ্টি হয়, এয়া জুলিমণি বৰগোহাঁই বাইদেউ হয়, সোণাৰীলৈ বিয়া হৈছে তেখেত। মই আপোনাকে পৰিচয়টো কৰাই দিবলৈ কওঁচোন, ল'ব নেকি আপুনি? মোৰ হেৰি কইনা হৈছে। আপোনালোকক সকলোকে বহুত ধন্যবাদ দিছোঁ, ইমান দূৰৰ পৰা আপোনালোকে আহিছে নৌবন কাটি কৰি। আৰু দাদাৰ শ্ৰীমন্ত দত্ত প্ৰমুখ্যে সকলো অনুশীলনত সকলো অতিথিলৈ মোৰ ধন্যবাদ। ইয়াত তুমি ক'বা নেকি এইটো আপুনি কৈ ল'ব। সেই কথাটোকে মই কওঁ যে আজিৰ তাৰিখলৈকে যদি কাৰোবাৰ এনেকুৱা কিবা এটা আছিলে, আজিৰ তাৰিখৰ পৰা সেই ইগ' এটিটিউডৰ চোলাটো খুলি লওক, কাৰণ মুকুলমণি দাদায়ো সেই ইগ' এটিটিউডৰ চোলাটো খুলিহে অনুশীলনত প্ৰৱেশ কৰিছিলে। আৰু আমি বহু শোকসভাত মানুহৰ বিষয়ে মিছা কথাকৈ প্ৰশংসা কৰোঁ, কিন্তু আজিৰ তাৰিখত এই অনুষ্ঠানটিত এটাও দাদাৰ মানে মিছা কথা আমি ইয়াত ক'বলগীয়া হোৱা নাই। ময়ো লাইভবিলাক আহোঁতে কওঁ যে জীয়াই থকা দিনকেইটাত আমি এনেকুৱা কাম কৰিব লাগে যি কামৰ কাৰণে যাতে মৃত্যুৰ পিছত মিছাকে কোনেও আমাক একো প্ৰশংসা কৰিব নালাগে। সেইখিনিকে কথা মই ক'লোঁ। মুকুলমণি দাদাৰ প্ৰতি শ্ৰদ্ধা জনাই সকলোৱে অনুশীলনত সক্ৰিয় হওক। মই ৰুমি বাইদেউ আপুনি সন্মুখলৈ আহক, দীপালী বাইদেউ আছে, জিনা আছে, কৃষ্ণামণি বাইদেউ আছে। মই আপোনাক স্পেচিয়েলি এটা দায়িত্ব দিওঁ। দায়িত্বটো মানে এনেধৰণৰ, আপোনাৰ কথা মুকুলমণি দাদাই প্ৰায়ে কৈ থাকে। আপোনাক কি বুলি কয়, আপোনাৰ কোন হয় তেখেত? তেখেতক মই আমাৰ নিচা বুলি কওঁ। দাদাই কি বুলি কয়, ভাগিন বোৱাৰী নে কিবা এটা কয় নেকি? হয়, ভতিজা বোৱাৰী বুলি কয়। মই আপোনাক এটাই অনুৰোধ জনাম, যাতে এই জেগাটুকুৰাত আমাৰ মথুৰাপুৰৰ পৰা আমাৰ সীমান্ত আছে, যে অনুশীলনটো যাতে স্তীমিত হৈ নাযায়। কিবা নহয় কিবা এটা লিখিব। যেতিয়া দাদাৰ পিতৃ হস্পিটেলত আছে, কালি মোক দেৱজিৎ দাই কৈছে, তেতিয়াও দাদাই লিখি থাকে। মানে অনুশীলনৰ প্ৰতি তেখেতৰ যিটো টান, মানে সেই কথাটোলৈ মই কৈছোঁ। সেইখিনি কিন্তু আপোনালোকে এই স্থানৰ পৰা আগুৱাই নিব লাগিব। কথা সেইটোৱেই, সেইখিনিকে মই ক'লোঁ। আৰু আমি ভাবিছোঁ যে আমাৰ প্ৰায় 40জন সদস্য আছে। সকলোৱে কথা ক'বলৈ গ'লেতো সময়টো আমি মিলাবগৈ নোৱাৰিম। গতিকে সকলোৰে হৈ ময়ে ক'লোঁ, আৰু কাৰোবাৰ কম বুলি ভাবিছিলে নি বাৰু আপোনালোকে? নহয়, ক'ব, পৰিয়ালৰ ফালৰ পৰা ক'ব। আপোনালোকেতো একো ভবা নাই। আপোনালোকে যি অনুভৱ লিখিব, আজি কথাখিনি কৈ যাম, আমি হয়তো পাহৰি থাকিম। গতিকে সেই অনুভৱখিনিয়ে ব্যক্ত কৰিব তাতে। আমি আৰু কেইটামান দিন বঢ়াই দিম, সেইখিনি আপোনালোকৰ লিখিত আকাৰত তাতে থাকিব। পুনৰবাৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমি আশা কৰিম আমাৰ জীৱনৰ শেষ মুহূৰ্তলৈকে আমি প্ৰতিজন ব্যক্তি অনুশীলনৰ লগত থাকিম। আপোনালোকে ইয়াত আহি আপোনালোকৰ পদধূলা দি আমাক ধন্য কৰিলে। দাদাৰ লগত আপোনালোকৰ লগত লগ হোৱা এইখন ঘৰত বহুত দিনৰ এটা প্লেন আছিলে আমাৰ। দেউতাৰ
বহুত গা বেয়া কাৰণে আমি সেইটো হেৰি হ'ব নোৱাৰিলোঁ। মা দেউতাৰ 25 বছৰ হওঁতে আমি কেক কাটি আপোনালোককো নিমন্ত্ৰণ কৰিম, তেনেকুৱা ধৰণৰ আমাৰ এটা হেৰি চলিছিলে। সেই উদ্দেশ্যে আমি আহিছিলোঁ, কিন্তু দেউতাৰ গাটো ইমানেই বেছি বেয়া হৈ গ'ল, সেইখিনি কৰা নহ'ল। সমাজত দাদাৰ স্থান কি মই কোৱাৰ প্ৰয়োজন নাই। বোৱাৰী হিচাপে মই সৰু বোৱাৰী, এইখন ঘৰলৈ প্ৰথম যেতিয়া আহিছোঁ, আহিয়ে গোটেই ঘৰখনটো পাইছোঁৱে, কিন্তু জুলি, মই মোৰ অনুভৱ বোৱাৰী হিচাপে জুলি ভণ্টিক যেনেকে মৰম কৰে, আমাৰ বাকী দুজনী বোৱাৰীকো তেওঁ সেইটো স্থানতে লৈছে। মায়ে কয় আমি দুল্লা দুল্লা বুলি মাতো, বিয়াৰ পিছদিনা পাই দুল্লা, তাইৰ মুখত তোমালোকে দুল্লা নুবুলিবা, আকৌ বৰ্জনা হয় নহয়, গাঁৱৰ ঘৰত আছা। দাদাই মাক মাতি নি মোক কোৱা মনত আছে, তেনেকে নকবা, সিহঁতি যেনেকে ভাল পায় দুল্লা বুলি ভাল পালে, তাই জুলিৰ লগৰ জুলি যেনেকুৱা সিহঁত দুজনীও মোৰ তেনেকুৱা, তুমি নকবা তেনেকে। তাৰপিছতে সন্ধিয়া সময়ত তেওঁ ওলাই গ'ল বিয়াৰ পিছদিনাই, মোৰ মনত আছে, মনলৈ এতিয়া আহি আছে চব এটা এটাকে। বৰষুণ আহিলে, আচাৰ কণী মাৰিছে ৰুমত, মানে বৰষুণ, আমাৰ ৰুমটোতো বৰষুণৰ হেৰি আহিছে। মই বাইদেউৰ লগত, বিকি তেনে সৰু আছিলে তেতিয়া, বাইদেউৰ লগত বহি কথা পাতি আছো। তাৰপিছত ৰুমলৈ আহি দেখিছো মোৰ মানে মেট্ৰেছ চেট্ৰেছ অঁতৰাই হেৰি কৰি দাদাই মানে টিং টানি বোৱাৰী বিচনাৰ ওপৰত উঠি টিং মানে টানি আছে, হেৰি আছে। পিছত মই ঘৰৰ পৰা আৰু খবৰ লয় ন, আহি বাইদেউহঁতে আহিছে, কেনেকুৱা পাইছে নতুন ঘৰ, কি কথা। মই কৈছো মই দাদাক দেখিয়ে মই ঘৰ পাহৰি থাকিলো, দাদাই কালি এনেকুৱা এনেকুৱা কৰিছে, বোৱাৰীৰ বিচনা হেৰি সেইবোৰ একো মনা নাই, দাদাই এনেকুৱা কৰিছে। এজোপা বটবৃক্ষৰ তলত আছিলো। এতিয়া আমাৰ অংক মিলাবই পৰা নাই। আমি ৰাতি দুইজনে বহি এইটো মিলাও, কিন্তু কোনো পধ্যেই নিমিলেগৈ। তেখেত মানে আমি আহিলে দাদাক কওঁ, দাদা আপোনাৰ ইমান কষ্ট হৈছে, কেনেকুৱা ধৰণে কাম কৰে তেখেতে। মানে ইয়াত অহাৰ পিছত আমি, দাদাই ঘৰটোহে বনালে, এই প্ৰথমবাৰৰ কাৰণে, যিহেতু বৌ এতিয়া তালৈ যোৱা নাই বা হেৰি, আমি প্ৰথমবাৰৰ কাৰণে বেলেগকে ভাত খাইছো। সদায় ইয়াৰ পৰা দাদাই কি কৰিব, বৌ থাকক নাথাকক, ৰাতিপুৱা যাবই চাকি জ্বলাই সেৱা কৰি, তাৰপিছত ঘৰৰ নামঘৰটোত সেৱা জনাব, সেৱা জনাই মাক খানা চানা দিব, বা আমি আহিলেও বা মোৰ মাজুজা আহক, মই আহো। দাদাৰ সেইটো নহয়, মানে যে মাক ইহঁত দুজনীচোন আহে, ইহঁতি আহিছে, ইহঁতিয়ে জলপান দিয়ক বা মাক ভাত দিয়ক, সেইটো নহয় দাদাৰ। মানে সেইটো তেওঁ ডিউটি বুলি ধৰে। আহিব, ব্ৰেকফাষ্ট বনাব, তোমালোক আহা দেই, মোৰ ব্ৰেকফাষ্ট ৰেডি হ'ল। চাওকচোন বাৰু কেইজন মানুহ, কি কম মানে। তেওঁ মে' মাহত বাইদেউৰ গৰম বন্ধ হয়, দাদাৰো গৰম বন্ধ আহে, আমিও আহো, নাজিৰাতে আছিলো প্ৰথম। দুপিনে দুটা বেগ লৈ দাঙি বজাৰ কৰিব, দেউতাই আনিব, ভায়েকহঁতে আনিব, তেওঁ সেইবোৰ নাই। আমি চবে আহিছো, খাব লাগে, সেইজনেই আমাৰ দুল্লা আছিল। এতিয়া সেই দিনটোত মানে আমাৰ ভন্টি ছোৱালীৰ 24 তাৰিখে মানে ভন্টি ছোৱালীৰ বিয়া আছিলে। আমি বিয়াৰ কাৰণে আহিছিলো চব, আৰু দাদাই ইমান মানুহ মাতিছে, বৌ ঘৰৰ হওক, হেৰি হওক, চবকে মানে মাতিছে, আহিব লাগিব। আমাৰ এটা ফেমিলি গ্ৰুপটোত তেওঁ ডেটটো ভুলকে দিলে। মই কৈছো দাদা মাৰিব দেই, টিকেট কাটিলো মুম্বাইৰ পৰা, আপুনি কি লিখিছে? নহয়, মই বিয়াখনৰ কাৰণে কাৰ কিমান এক্সাইটমেণ্ট চাইছো মানে, তেনেকে বুলি। তাৰপিছত তেওঁ ফোন কৰি কৈছে, ৰাতি আৰু এখন মানে 23 তাৰিখৰ দিনা
বিয়া আছিলে নাজিৰাত। সেই বিয়াখন তেওঁলোকে গৈ আটাইকেইজন ককাই ভাই গৈ এটেণ্ড কৰিব, যিহেতু পিছদিনা আমি ৰাতিপুৱাই যাব লাগিব ভণ্টিৰ ঘৰলৈ। আৰু আমি আহি থাকোঁতে মুম্বাইতো গুৱাহাটী পালোহি। গুৱাহাটীৰ পৰা আমাৰ ফ্লাইট চেঞ্জ আছিলে ডিব্ৰুগড়লৈ। তাত বহি থাকোঁতেই মাজু দাদাই খবৰটো দিলে। আহি পাইছোঁ, প্ৰায় চব আহিছে। এই বিকিও ৰাতি 7টামান বজাত পাইছেহি আৰু তাৰপিছতে মানে মাজু দাদাই লৈ মেলি ইয়ালৈ আহিছে। আৰু অহাৰ পিছত পিছদিনা মানে আমাৰ এনেকুৱা হৈছে, মই মোৰ নিজৰ অনুভূতিটো কৈছোঁ আৰু দাদা ঢুকাইছে, কান্দিবও পৰা নাই, কি কৰোঁ মানে এনেকুৱা অৱস্থা হৈছে। তাত এখন বিয়া, নতুন জীৱন এটা আৰম্ভ কৰিছে। যিজনী ভণ্টি নহ'লেই নহয়, দাদা নহ'লেই নহয়, সিহঁতিয়ে ঘৰখন চম্ভালি থাকে, তাইলৈও মনত পৰিছে। আৰু ইয়াত এতিয়া আমাৰ বৰগোহাঁই বংশাৱলী, ছিনিয়ৰ চিটিজেন্সৰ, জ্যেষ্ঠ নাগৰিকৰ গোটেইখিনি মানুহ আহি ইয়াত এনেকুৱা হৈছে দাদাক যেন চিতাত নুতুলিবই মানে। তেনেকে দাদাই কৈছে, সিও ফটোখনত কৈছে, মই ডেট নিলিখিলো, জন্ম মৃত্যু মই নিলিখিলো, মই লিখিব নোৱাৰো। সেইটো কথা কালিয়ে ফটোখন আনিছে, মই নিলিখিলো। কেনেকেতো লিখিম বুলি। আৰু তেওঁ গম মানে মোকতো আগৰ পৰা কৈ আছিলে, তেওঁ বহুত মোক ট্ৰাই কৰিলে ক'বলৈ। মোৰ মতে যে তেওঁ 8 অক্টোবৰৰ পৰা তাই কিবা কিবি চাইন পাই গৈছিলে। তাৰপিছত 3 অক্টোবৰত তেওঁ মোক ফোন কৰিছিলে যে কি কয় বিয়ালৈ আহিবি নাই বুলি। মেৰেজ এটা আছিলে 24th, আৰু 24th তেওঁৰ বাৰ্থডে, গম পাই চাগে ন। 24th তেতিয়া মই কৈছোঁ মই আহিব নোৱাৰিম। তেওঁ বোলে আহিব লাগিবই বোলে। নাই মই নোৱাৰিম বুলি ক'লোঁ। তাৰপিছত তেওঁ কৈছে নাই, কথা এটা আছে, তোক কেনেকৈ কওঁ, কথা আছে তোক কেনেকৈ কওঁ, এইটো বিয়াত নাহিলে, এইটো বিয়াত নাহিলে। তাৰপিছত ঠিক আছে মই চাম বুলি কৈ এনেকৈ বাদ দিলোঁ। তাৰপিছত 14 নৱেম্বৰ, নাই এই ফোন কলটো আছিলে 3 নৱেম্বৰ, আৰু নেক্সট ফোন কলটো আছিলে 14 নৱেম্বৰ। 14 নৱেম্বৰত মানে মই তেওঁক কথা এটা কৈছিলোঁ, মই মানে অলপ ধ্যান চ্যান কৰোঁ, আধ্যাত্মিক লাইনটো মোৰ লগত আছে। তেতিয়া মই দেউতাই মানে অকলে থাকে বুলি মই গম পাওঁ। তেতিয়া দেউতাক মই মানে সেই মটিভেট কৰি থাকোঁ যে অকলে মানে আপুনি দুখ নকৰি, মানে ভালকৈ থাকিব অকলে হ'লেও। মই এই এলোন বস্তুটো কৈছিলোঁ, মানে আমাক স্পিৰিচুৱেলিটিত কৈ থাকে বাৰে বাৰে এলোন। আমি ভাবোঁ যে অকলে থাকিলে ই দুখত আছে নেকি, এই অকলে নাথাকিব, অকলে আহা। আমাকতো চবেই সেইটোৱে কয়, ফ্ৰেণ্ডবোৰো, কি অকলে আছে নেকি তই, অকলে নাথাকিবি তাত। তেতিয়া আমাক কয় মানে এলোন যোনটো শব্দ, এলোনটো হৈ গ'ল মানে অল ইন ওৱান। সেইটো আমাক কয় মানে স্পিৰিচুৱেলিটি, যে তুমি যেতিয়া অকলে থাকা তেতিয়াহে বোলে যিমান এইবোৰ আছে এঞ্জেলছ, দেউতা, মানে তুমি ইউ আৰ উইথ দ্য ইউনিভাৰ্ছ when you are alone. So this is very clear to us that only when you are alone you are connected. So you have to embrace this, embrace your loneliness, not loneliness, you have to love your own company. You have to adjust the Yes, if you don't like your own company, how do you expect others to be in your own company? So this is very clear to us. So this is what I was explaining him, alone, all in one. Then all of a sudden he told me, Vicky, so গম পাওঁ মইতো আজিকালি যেতিয়া অকলে থাকোঁ মোৰ লগত কেইজনমান আছে নেকি বোলে। তেওঁ ভয়ত কোৱা নাই, মানে একদম জোচত। এতিয়া আমি কথা পাতি আছিলোঁ আধ্যাত্মিক। তাৰপিছত মই অলপ মানে ইনভেষ্টিগেট কৰিম বুলি সুধিম বুলি ভাবিছিলোঁ, কি দেখেনো আপুনি। তাৰ একেবাৰে টপিক চেঞ্জ কৰি দিলে, মানে একদম টপিক চেঞ্জ কৰি তেওঁ একদম এই মানে কি কয় একদম চেঞ্জ আৰু টপিক। তেতিয়া মানে লাষ্টত যেতিয়া মই এইবোৰ কৰিলোঁ, অলপ ভাবিলোঁ কি কৈছে, তেতিয়া মোক লাগিছিলে মানে সেইটো আছিলে আমাৰ লাষ্ট কল। তাৰপিছত আকৌ তেওঁ ক'লে তোক ৰাতিও বহুত কথা পাতিবলৈ আছে, ৰাতি কথা পাতিম। তাৰপিছত আমাৰ কল নহ'ল আৰু। তাকে আমাৰ লাষ্ট কনভাৰচেশ্যনটো আছিলে, আপুনি যে কৈছিলে কি কয় ব্লু বাৰ্ডছ, সেইটোকে কিন্তু মই তেওঁক লাষ্টত এই দৃষ্টি কথাটো কৈ আছিলোঁ। মই আমাক কয় দৃষ্টি, সেইযোন এই দৃষ্টাটো হ'ল সেই চৰাই যোন দৃষ্টিটো হ'লে চৰাই যোনে
ফল খাই আছে আৰু সেই দৃষ্টাটো হ'ল সেই উত্তম আত্মাজন সেই কথাটো মই দৃষ্টি মই তাক বুজাই আছিলো সেইখিনি সময়তে কোনোবা এজনে আহিলে তাত মই তোক ৰাতি কথা পাতিম আৰু বহুত কথা ক'বলৈ আছে বুলি তেতিয়া মোকতো লাগে মানে তেওঁ গম পায় তেওঁ বহুত আগৰ পৰা গম পাই গৈছিলে আৰু তেওঁ ধ্যান গৈ কৰি আছিলেতো যে আত্মাৰ প্ৰতি তাৰমানে অলপ এই আণ্ডাৰষ্টেণ্ডিংটো আহি আছিলে যে কি আত্মা তেতিয়া তেওঁ চাইন পাই গৈছিলে মানে তেওঁ গম পায় আগৰ পৰা সেইকাৰণে মোকতো মানে একো লগা নাই মই ভাবো যে মানে ইটছ নিউ নেক্সট চেপ্টাৰ ফৰ হিম চ' উই শুড বি মোৰ এক্সাইটেড লাইক লাইফ ইজ বিয়ণ্ড আৱাৰ চেন্সেছ দিছ ইজ আৱাৰ আণ্ডাৰষ্টেণ্ডিং তেতিয়া আই এম এক্সাইটেড এতিয়া নতুনকৈ আকৌ হ'ব তেওঁতো হৈ গ'ল 64 years আৰু কিমান মানে সেইকাৰণে মোৰ ইমান এটা দুখ লাগে কিন্তু হ'লেও যেন আছে যেন লাগে আৰু কেনেকে মানে একদম আমি লগতে হাওঁ মানে ইমান ফুৰিছিলো কথা পাতো একদম ফ্ৰেণ্ডছ আৰু মানে গম পালো তেতিয়া আৰু আপোনালোকক চাইতো আৰু ভাল লাগিছে যে মানে তেওঁ ইমান মানুহবোৰ কি কয় ভাল পোৱা মানুহ আছিলে নেকি বুলি তেতিয়া তাকে সিমানে নমস্কাৰ সকলোকে আমাৰ মুখ্য দিন আমাৰ দাদাকে প্ৰমুখ্য কৰি সকলো সদস্যক মই শ্ৰদ্ধা জনাইছোঁ আৰু ইয়াতে মই বিশেষ কোৱা কথাষাৰ কাৰণে ক'ব বিচাৰিছোঁ মই এইদিনাখন আমাৰ পঞ্চম বৰ্ষপতি অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলোঁ তেওঁ চাৰ্টিফিকেট যিখন তাত মানে চাৰ্টিফিকেট দিছিলে মই চাৰ্টিফিকেট মানপত্ৰ দিছিলে আৰু এখন কিতাপ দিছিলে আৰু তেওঁ সেই কিতাপখন মোক ফোন কৰি ক'লে এনেকৈ মানপত্ৰ আৰু কিতাপ দিছে মই আহিলোঁ তেওঁ ঘৰত মই আমাৰ ৰাসৰ প্ৰেক্টিচ কৰি আছিলোঁ আমি ৰাস কৰিছিলোঁ আৰু ৰাসৰ প্ৰেক্টিচত আহি আমাৰ আৰু এগৰাকী আছে দুয়োগৰাকী আমি সোমালোঁ এতিয়া তেওঁ মানে কিতাপখন আৰু গ্ৰন্থখন আৰু চাৰ্টিফিকেটখন দি কৈছে কিতাপখন আজি থাককচোন মই আজি ৰাতিটো পঢ়োঁ মানে মানুহে এই কিতাপখন মই বিচাৰি আছিলোঁ বহুত দিনৰ পৰা হোমেন বৰগোহাঞিৰ এই কিতাপখন মই বহুত দিনৰ বিচাৰি আছিলোঁ আৰু মোক কিতাপখনৰ মানে মানুহে মৃত্যুৰ কাৰণে কেনেকৈ আগবাঢ়িছে মৃত্যুৰ কাৰণে কেনেকৈ ভয় কৰিব নালাগে কেনেকৈ নিজকে সাজু কৰিব লাগে কিতাপখন পঢ়ি মই অকণমান সেইটো কাৰণে মই বিচাৰি আছিলোঁ কিতাপখন মানে কিতাপখনত অকণ পজিটিভ এনাৰ্জি আছে কিতাপতে মই হ'ব তেতিয়াহ'লে ৰাখক কিতাপখন আপুনি মই পত্ৰখন লৈ ঘৰলৈ গুচি গ'লোঁ আৰু ৰাতি তেওঁ পঢ়ি মোক ৰাতিপুৱা তেওঁ আকৌ কিতাপখন ঘৰত দি তেওঁ হয়তো কিবা এটা গম পাইছিলে এখন নিচিনাকৈ আৰু মই বিশেষ নকওঁ তাকে মোৰ পৰম শ্ৰদ্ধাৰ অনুশীলনৰ সদস্যবৃন্দ মই যদিও অনুশীলনত তথাপিতো আপোনালোকৰ অনুশীলনৰ অনুষ্ঠানটো মই চাই থাকোঁ ইউটিউবত বা কিবা এটা মোৰ অত্যন্তই ভাল লাগে আজি কি ক'ম আহিছে মানুহ গৈছে মানুহ ভাবিছে মানুহ সংসাৰলৈ আহিছে আৰু দিন যাবই চিৰন্তন সত্য তথাপিও কিছুমান মৃত্যু মানে মানি ল'ব নোৱাৰি সেইদিনা তেওঁ আমাৰ হাততেই মৃত্যু হ'ল আমি আছিলোঁ দমু আছিলে মই আছিলোঁ এনেকৈ কৰি তেওঁ মানে তাৰপিছত মানে তেওঁ মানে গাটো ভাল লগা নাই ৰাতিপুৱা নিজৰ কামখিনি কৰি আহি সেই দমুৰ লগতে মানুহগৰাকীৰ লগতে টিভি চাই আছিলে হঠাতে তেওঁ গাটো বেয়া হ'লত সিহঁতৰ ঘৰত মানে এগৰাকী ছোৱালী থাকে ছোৱালীগৰাকীক পঠিয়াই দিলে তাই দমুৱে বোলে যাচোন বোলে বিয়েন দাদাক বোলে দাদাই লৈ আহিবি দাদাৰ গা ভাল নাই বুলি ক'ব বেছিকৈ তেওঁৰ গাটো বেয়া হৈ আহিল এতিয়া তাই আকৌ গ'ল বোলে সেই দাদা বোলে বেছি গা ভাল নাই আপুনি আহকচোন সোনকালে বোলে তেওঁ লৰালৰিকে আহিছে আমিও আহিছোঁ তেতিয়াই তেওঁ মানে চকীৰ পৰা পৰিয়ে গ'ল তাৰমানে তলত পৰি গ'লা তাই ধৰি আছে তাৰমানে তেতিয়া আমি গোটেইখনে তেল মালিচ কৰিছোঁ ইটো কৰিছোঁ লগালগ মেডিকেললৈ নিছোঁ নাই তেওঁ ইয়াতেই ডেথ হ'ল মানে তথাপিতো আমাৰ এওঁ মানে ডেড বডিটোকে নি মানে 3 ঠাইলৈ লৈ গ'ল প্ৰথমতে টেঙাপুৰীলৈ লৈ গ'ল টেঙাপুৰীত ক'লে ইয়াত অক্সিজেন নাই একো নাই ICU নাই আপোনালোকে লৈ যাওক বেলেগ এখন মেডিকেললৈ বোলে তাৰপিছত আমাৰ এওঁ আকৌ স্পইণ্টলৈ লৈ গ'ল স্পইণ্টত ডাক্তৰে চাওঁচোন বোলে গাড়ীৰ ভিতৰতে বোলে নাই বোলে তেওঁ বোলে নাই ক'লে তাৰপিছত তথাপি তেওঁৰ মনটো মনা নাই আকৌ জয়সাগৰলৈ লৈ গ'ল জয়সাগৰত ক'লে আপোনালোকে এনেই জেমেলা মাজত সোমাব নালাগে তেওঁ নাই লৈ যাওক বোলে ইয়াত আকৌ পোষ্টমৰ্টম কৰিব আকৌ ডাক্তৰে পুলিচৰ জেমেলা আহিব লৈ যাওক বোলে তাৰপিছত আকৌ লৈ আহিলোঁ আমি সেয়া আৰু তেওঁ মৃত্যু মানে ইমান খন্তেকতে আমাৰ হাতৰ পৰা আমি সেনা হেৰুৱাই দিলোঁ মানে তেওঁ মানে ইমানেই এক্টিভ আছিলে নহয় ৰাতিপুৱাই উঠে এডোখৰত ঘূৰি ফুৰে মই কওঁ আপুনি ইমান দেৰিলৈকে শুই আছে দুলু চক গৈচোন যাওক সি এইডোখৰতে খোজকাঢ়ি আছে বননিতে আকৌ ৰেডিঅ'টো লগাই দিয়ে ৰাতিপুৱা ভক্তি গীত তেতিয়া আমি যাওঁতে এওঁ উঠিলে আৰু মানে তেওঁ নিজৰ কামখিনি সদায় কৰি যায় আৰু আমাৰ সঁচাকেই ভাল লাগিছিল এডোখৰত থাকি এতিয়া আমি ভাবোঁ কেনেকৈ আমি থাকিম ইমান নিমনৰ এটা পৰিৱেশত সেইটো কাৰণে
আমি দাদাৰ শেষ মুহূৰ্তটোৰ কথা গম পালোঁ। মই খালি সকলোকে এটা কথাই অনুৰোধ কৰোঁ, আজিৰ পৰা আমি দাদাৰ মানে প্ৰস্থানৰ কাৰণে যিটো যন্ত্ৰণা লৈ আছিলোঁ, সেই যন্ত্ৰণাটোৰ অকণমান উপশম ঘটোৱাম সকলোৱে। কি পৰিয়াল, কি আমি সকলোকে কথা কৈছোঁ। পৰিয়াল মানে এই পৰিয়ালটিৰ লগত আমিও সংপৃক্ত হৈ আছোঁ, গতিকে আমি সকলোৰে কথা কৈছোঁ। আৰু পৰৱৰ্তী সময়ত দাদাৰ যিখিনি কৰিবলৈ থাকি গ'ল, সেই কামখিনি আমি কৰি আগুৱাই যাম। একেবাৰে শেষলৈ আহিছোঁ। মোৰ এটা কাম ভুল হ'ব যদি মই নকৰোঁ। যিসকল আজি আমি ইয়াতে আহিছোঁ, মই এফালৰ পৰা পৰিচয় কৰাই দিছোঁ। আমি ইয়াত কোনো ব্যক্তিক, কোনো পজিশ্যনৰ কথা আমি নাচাওঁ। ইয়াত কোনো ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ কোনো নাই। ইয়াত সকলো আমি মানুহেই আছোঁ। গতিকে মই কোনে কি কৰে সেইবিলাক কথা মই নকওঁ, মই মাত্ৰ পৰিচয় কৰাই যাম। ইয়াত শ্ৰদ্ধাৰ ঐচ্যুত কলিতা আছে, এয়া তেখেত আহিছে নাজিৰাৰ পৰা। এয়া আমাৰ তৰুণজ্যোতি গগৈ দাদা, তেখেত আহিছে নাহৰকটীয়াৰ পৰা। এয়া আমাৰ অন্তু কুমাৰ দত্ত দাদা, তেখেত যোৰহাটৰ পৰা আহিছে। এয়া আমাৰ পিনাকী বাইদেউৰ ভিনদেউ, তেখেতলোক নামৰূপৰ পৰা আহিছে। আৰু এয়া আমাৰ দীপাঞ্জলি বাইদেউৰ ভিনদেউ, তেখেতলোক আহিছে নাজিৰা বাউলী মৈদামৰ পৰা। এয়া আমাৰ মুন্নি ফুকন বাইদেউ, তেখেত আহিছে নাহৰকটীয়াৰ পৰা। এয়া চন্দ্ৰলেখা বাইদেউ, তেখেত ডিব্ৰুগড়ৰ পৰা আহিছে। এয়া বল্লৱী, আমাৰ সহধৰ্মিনী। এয়া কৃপালী, তেখেত আমাৰ অন্তৰংগ বান্ধৱী, দুলীয়াজানৰ পৰা আহিছে। মই এডমিন দুগৰাকীৰ কথা কওঁতে মোৰ দুগৰাকীৰ নাম ক'বলৈ থাকি গৈছিলে, মই কৈ দিছোঁ। আমাৰ ৰেখামণি বৰুৱা, তেখেত সুদূৰ দেৰগাঁৱৰ, অত্যন্ত ব্যস্ত। দেৰগাঁৱৰ পৰা ইমান দূৰ আমি আহিব নালাগে বুলি ক'লোঁ। আৰু আনগৰাকী জোনটি দত্ত, তেখেতৰো এগৰাকী নাতি জন্ম হৈছে, মোৰ নিজৰ বাইদেউ, তেখেতো আহিব পৰা নাই। আৰু কোনোবা থাকি গৈছে নেকি চিৰঞ্জিত ক'বলৈ? এয়া আমাৰ মীৰা গগৈ, তেওঁ আহিছে হাঁহচৰাৰ পৰা। এয়া পিনাকী বাইদেউ, তেখেত আহিছে নামৰূপৰ পৰা। এয়া আমাৰ এণ্টিমণি হৈছে আমাৰ মীৰাৰ নন্দে, হাঁহচৰাৰ পৰা আহিছে। এয়া দিতিমণি বুঢ়াগোহাঁই নে বৰগোহাঁই, মই সদায় খেলি মেলি লাগে, বুঢ়াগোহাঁই। দিতিমণি বুঢ়াগোহাঁই বাইদেউ, তেখেত আহিছে শিমলুগুৰিৰ পৰা, চোনপুৰাৰ পৰা। এয়া হৈছে আমাৰ মিতালী গোস্বামী বাইদেউ। মিতালী গোস্বামী বাইদেউক আমি এইবাৰ দ্ৰোণাচাৰ্য বঁটা দিছিলোঁ, আৰু সেই বঁটাটো আমি মুকুলমণি দাদাক যোৱা বছৰ দিছিলোঁ। এয়া হৈছে আমাৰ মিনতী বৰা বাইদেউৰ স্বামী, ভিনদেউ। হয়, এয়া আমাৰ দেৱজিত দা ক'ত গ'ল বাৰু? দেৱজিত দা বাহিৰলৈ গৈছে। আমাৰ আভামণি বৌ, মই পৰিচয় কৰিছোঁ। আমাৰ তেখেত আহিছে যোৰহাটৰ পৰা। এয়া জয়শ্ৰী, তেখেত আহিছে কালুগাঁৱৰ পৰা। তেখেত হৈছে জোনমণি শইকীয়া বৰা, তেখেত আহিছে ঢেকীয়াখোৱা বৰনামঘৰৰ সমীপৰ পৰা। এয়া ববী বৰুৱা, তেওঁ আহিছে ঢুলীয়াপাৰৰ পৰা। এয়া মিনতী বাইদেউ, তেখেত আহিছে শিৱসাগৰৰ পৰা। এয়া মালবিকা গগৈ, মালবিকা আহিছে কালুগাঁৱৰ পৰা। আৰু এয়া আমাৰ পাখি শিৱসাগৰৰ পৰা আহিছে। এয়া ৰুমি বাইদেউটো আপোনালোকে চিনি পাইছে। এয়া আমাৰ মিলন দা চাৰিঙত মোৰ কাৰণে সাহস, চিৰঞ্জিত মোৰ কাৰণে সাহস, আমাৰ সহএডমিন। এয়া আমাৰ অভিজিত দা। আৰু আমাৰ কাষতে আছে দীপাঞ্জলি বাইদেউ। মই ৰুমি বাইদেউক পৰিচয় কৰাই দিলোঁৱেই নহয় ন। আৰু এয়া হৈছে আমাৰ ভণ্টি নিহাৰিকাৰ কন্যা, আৰু এয়া মাতৃ আৰু কন্যা। আৰু ইফালে আছে আমাৰ পৰি বৰবৰুৱা, তেওঁ আহিছে আমগুৰিৰ পৰা। এয়া বিজুমণি মহন্ত, তেওঁ আহিছে নামতিৰ পৰা। আমাৰ সীমান্ত গগৈ, তেওঁ মথুৰাপুৰৰ পৰা আহিছে। আমাৰ নিৰ্বাণ আহিছে হলগুৰিৰ পৰা। আমাৰ মনোজ বৰগোহাঁই দাদা, তেখেত আহিছে শিৱসাগৰৰ পৰা। আমাৰ কাষতে আছে আমাৰ ভণ্টি এণ্টিমণিৰ স্বামী, তেখেত আহিছে হাঁহচৰাৰ পৰা। কৃষ্ণা বাইদেউ, তেখেতলোক আহিছে আমাৰ দীপালী দিহিঙীয়া বাইদেউৰ ঘৰৰ ওচৰতে। জেগাটোৰ নাম কি আছিলে আপোনালোকৰ? দীপালী দিহিঙীয়া বাইদেউৰ জেগাটোৰ নাম কি? নামতোলাৰ পৰা আহিছে দীপালী দিহিঙীয়া বাইদেউ। এয়া আমাৰ জিনাক মই কলেজত পঢ়ি থকা দিনৰ পৰা চিনি পাওঁ, মোৰ জুনিয়ৰ আছিলে। আৰু এয়া দেৱজিত দা, মই যে কৈছিলোঁ, এয়া দেৱজিত দা। এয়া আমাৰ আছে কিশোৰ কৃষ্ণ মহন্ত, তেখেত আহিছে শিৱসাগৰৰ পৰা। আৰু আমাৰ বিতুল দা এইফালে আহে। বিতুল দা আহিছে নামৰূপ ফাৰ্মেলৰ পৰা। আৰু কোনোবা থাকি গৈছে নেকি বাৰু? আমাৰ অভিজিত দাক ক'লো,
মোৰ মানে এটাই সমস্যা হৈ থাকে যে যিকোনো এটা অনুষ্ঠানৰ সামৰণিত কোনোবাই কেনেবাকৈ কিবা অসন্তোষ লৈ যাব নেকি, সেইটো মোৰ বৰ ডাঙৰ চিন্তা হৈ থাকে। কিন্তু মই ভাবিছোঁ এনেকুৱা এটা পৰিস্থিতিত আৰু অসন্তোষ ল'বলৈ হয়তো কোনো নাই, গতিকে অনুশীলনত সেই বস্তুটো সাধাৰণতে নাই। আৰু মই কৈছিলোঁ যাৰ যিটো থাকিব তেওঁ থাকিবও নোৱাৰে, সেইটোৱে কথা। গতিকে বিকি তোমাকো আমি আশীৰ্বাদ কৰিছোঁ, আমি আছোঁ তোমালোকৰ লগত, তোমালোকো আমাৰ লগত মানসিকভাৱে সদায় থাকিব। গতিকে পুনৰবাৰ সকলোকে ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। আৰু অনুশীলনে আজি এটা প্ৰমাণ কৰি দিলে যে মানুহে কেনেকৈ মানুহক ভাল পাব পাৰে, আৰু মুকুলমণি দাদাই প্ৰমাণ কৰি দিলে কেনেকৈ মানুহে মানুহৰ লগত এটা সম্বন্ধৰ সাঁকো গঢ়িব পাৰে। গতিকে এই সাঁকো মজবুত হৈ থাকক, সেয়া আশা কৰিছোঁ। পুনৰবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সেয়াই কামনা কৰিছোঁ যে পৰিয়ালৰ সকলো সদস্যা মাতৃ প্ৰমুখ্যে চিৰদিন কুশলে থাকক। ধন্যবাদ। আৰু আমাৰ অনুষ্ঠানটো সামৰণি পৰিছে বুলি ঘোষণা